নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত সচলত আজিৰ দিনটোত 108 কৰ্মচাৰীসকলে অৰ্ধ উলংঘ প্ৰতিবাদ সাব্যস্ত কৰিছে। কেৱল মাত্ৰ তেওঁলোকৰ অধিকাৰখিনি বিচাৰিছে, প্ৰাপ্য ধনখিনি বিচাৰি তেওঁলোকে আজিৰ দিন উলংঘভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মূলত বৰ্ণিলে পৰিৱেশটো দেখুৱাইছে। স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ দুলালি আলোচনা হৈছে। তেখেতে এটা কথা জনাইছে, যোৱা সৌহি দিনাখন আমাৰ এটা গ্ৰুপে গৈ তেখেতৰ লগত আলোচনা কৰিছিলে, অনানুষ্ঠানিক আলোচনা কৰিছিলে। তাতো তেওঁ কৈছে যে ইলেকশ্যনৰ পাছত আমি কৰিম। কিন্তু এটা কথা, আমাৰ ইলেকশ্যনৰ লগত কোনো কথা নাই, আমি কৰিবলগীয়া হৈছে কাৰণে আমি ব্যৰ্থ হলো, ভাগি পৰিলো, কৰিবলগীয়া হৈছে। মই অনুৰোধ জনাইছো দাবীখিনি এবাৰ বুজি লওক। আমি কৈছো কথাটোকে, কাৰণ সেইকাৰণে তেখেতে জনাওক। অৰ্ধউলংঘ হৈ আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ এটাই কাৰণ, যোৱা জুলাই মাহৰ ফেচবুক পেজত হয় এটা অশোক সিংঘাল ইয়াতে লিখা আছে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়াসকলৰ সৈতে আজি আমি 30 জুলাই আলোচনা কালত তেওঁলোকৰ সুবিধা 4.5 পৰা যে আমি ইয়াতে বহি আছো, অৰ্ধউলংঘ হৈ আজি বাধ্যত পৰি অৰ্ধউলংঘ হৈছো, এটা মানুহ অহা নাই খবৰ ল'ব। ইয়াতকে দুখৰ বিষয় কি হ'ব পাৰে? আজি তেনেহ'লে আপোনালোকে প্ৰমাণ চাওক। এইটো মই হাতেৰে বনোৱাটো বস্তু নহয়। অশোক সিংঘাল টেগ কৰিছে হেমন্ত বিশ্ব শৰ্মাক, লাইভ দিছে। যেতিয়ালৈকে আমাৰ প্ৰতিবাদ, আমাৰ দাবী এটা মানি নলয়, তেতিয়ালৈকে আমি এনেকৈ থাকিম। দৰকাৰ পৰিলে চাকৰি গ'লেও আপোনালোকে কোনো আপত্তি নাই, মোৰ অকলে নাযায় নহয়। যদি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মুৰব্বী হয়, মুৰব্বী হৈ পেলাই যদি ঘৰৰ ল'ৰা ছোৱালীক যদি মানে বিপদে পৰিচালিত কৰিব বিচাৰে, তাতকে তাৰ দুখৰ বিষয় একো নাই। যদি কৰিব বিচাৰে কৰক। 3,500 এমপ্লয়ী আছো, 3,500 এমপ্লয়ী ইনক্লুডিং ফেমিলি কিমান হ'ব? মিনিমাম 10,000 হ'ব, মিনিমাম 10,000 হ'ব। এতিয়া 10,000 ফেমিলিক যদি বিপদে পৰিচালিত কৰিব বিচাৰে কৰক। আমি যদি আমাৰ অসম চৰকাৰে যদি কৰি পেলাই ভাল পায়, আমি তাতে আছো। কিন্তু আমাৰ দাবী মানি নলোৱালৈকে আমি ইয়াতে থাকিম, যিমান দিন লাগে কৰিম। ধন্যবাদ। নিশ্চয়কৈ চাওক, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে প্ৰতিবাদ কৰাটোৱে তেওঁলোকৰ কাৰণে ভুল হ'ল নেকি, এইটো প্ৰশ্নবোধক আহি পৰিছে। কাৰণ তেওঁলোকৰ একাংশ সতীৰ্থৰো অধিক কৰ্মচাৰীৰ পৰা চাকৰিৰ পৰা তেওঁলোকক বৰ্খাস্ত কৰি পৰা উলিয়াই দিয়া হৈছে।